আজি আমি আপোনালোকৰ লগত দাননো কি, আমি কাক দান দিওঁ, কেনেদৰে দিলে ভাল হ'ব, এই বিষয়ে কথা পাতিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। দান আমি কাক দিওঁ? আমি সাধাৰণতে অনুষ্ঠান প্ৰতিষ্ঠানক দান দিওঁ, ৰোগীক দান দিওঁ, টকা পইচা আদি দান দিয়া হয় ৰোগীক, দুখীয়া মানুহক, বা ঘৰৰ কাৰোবাৰ মংগল কামনা কৰি আমি বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত দান দিওঁ। এই যি দান দিওঁ সেই দান ঘূৰাই লোৱা নহয়। আমি কেতিয়াবা আমাৰ মানদণ্ড উন্নত কৰিবলৈ বা সমাজত আমি জিলিকি থাকিবৰ কাৰণে আমি দান দি কম্পিটিশ্যন চলাওঁ। আৰু কি হয়, য'ত দান দিওঁ তাত আমাৰ নেম প্লেট লগোৱা থাকিব লাগিব, এনেকুৱা কিছুমান দাবীও তোলা হয়, বা কেতিয়াবা নিজেও দিয়ে, অনুষ্ঠানে নিজেও দিয়ে। এই শকত দানবিলাক দি আমি নিজে মনত সন্তুষ্টি লাভ কৰিব পাৰোঁ, কিন্তু সেই দানে বিশেষ কিবা ফল দিয়ে বুলি আমি নাভাবোঁ। আমি ভিক্ষাৰীক দান দিওঁ। ভিক্ষাৰীক দিওঁতে আমি ধৰক আমাৰ মনৰ পৰা তেওঁলোকক আমি তন মন ধনেৰে আমি তেওঁলোকক সহায় কৰিম ভিক্ষাৰীক। কিন্তু তাৰ ক্ষেত্ৰতো এটা কথা আছে, যিহেতুকে এজনৰ ভাইব্ৰেশ্যন একে ওচৰত থাকিলে আনজনলৈ যায়। যদি সেই ভিক্ষাৰীজনে আগতে কিবা বেয়া কাম কৰি আহিছিল বা তেওঁৰ মন পংকিলতাৰে ভৰপূৰ, তেতিয়া সেই ভাইব্ৰেশ্যনটো আমালৈ আহিব। সেইকাৰণে সদায় ভিক্ষাৰীক বা যিকোনো লোকক দান দিওঁতে স্থান কাল পাত্ৰভেদেহে দান দিব লাগে। দান আমি দিবই লাগে, কাৰণ দানটো দিলেহে আমাৰ মনৰ সন্তুষ্টি লাভ কৰা নহয় জানো? গতিকে আমি দান দিওঁতে কি কৰিব লাগিব, সেই দানে যাতে আমাৰ বা সমাজৰ কোনো অপকাৰ নকৰে। ধৰক এজন লোকক আমি দান দিলোঁ, তেওঁ অৱস্থা একেবাৰে বেয়া, তেওঁ আহিলে আমি তেওঁক টকা কেইটামান দি দিলোঁ, তেওঁ সেইকেইটা পইচা লৈ যদি মদ ভাং খাবলৈ লয়, তেতিয়া আমাৰ দানে বিপৰীতহে ক্ৰিয়া কৰিব। কাৰণ তেওঁৰ পাপ কৰ্ম বঢ়োৱাৰ বাবে আমাৰ তাতো কি হয়, নেতিবাচক, অৰ্থাৎ লোকস্থানহে আমাৰ যিখন দৈনন্দিন দিনপঞ্জী তাত থাকি যাব। সেইকাৰণে আমি কওঁ যে আমি যেতিয়া কাৰোবাক দান দিওঁ, তেতিয়া আমি দান দিওঁতে তেওঁৰ গতিবিধি চাব লাগিব, আৰু আমি যি দান দিম সেই দান বা কোনো ধৰ্মীয় অনুষ্ঠান বা প্ৰতিষ্ঠানক দান দিলে আমি নিৰ্মল শুদ্ধ মনেৰে দান দিব লাগিব। তাৰোপৰি আমি দিয়া দানখিনি আমি সুপথে উপাৰ্জন কৰা হ'লে বেছি ভাল হয়, কাৰণ শুদ্ধ উপাৰ্জনে আমাৰ ঘৰখনলৈ সুখ শান্তিৰ বাতাৱৰণ আনিব, আৰু সেই শুদ্ধ উপাৰ্জন যদি আমি আনক দিওঁ, আনৰো সুখ শান্তি হ'ব, আমাৰো হ'ব। সেইকাৰণে শ্ৰীমদ ভগৱত গীতা গ্ৰন্থই কৈছে যে তোমালোকে যি দান দিবা সেয়া সাত্বিক দান দিবা, তন মন ধন সৰ্বস্ব দি আনক সহায় কৰিবা। আৰু সাত্বিক দান যেতিয়া দিবা তোমালোকে ফলাকাংক্ষা নকৰিবা, স্থান কাল পাত্ৰভেদে তোমালোকে দান দিবা। কৰ্তব্য হিচাপে আমাক গীতাৰ ভগৱানে দান দিবলৈ কৈছে। আৰু আমি একো আশাও কৰিব নালাগে যে আমি দানখিনি দিলোঁ কিন্তু তেওঁৰ পৰা আমি আশা নকৰোঁ। শ্ৰদ্ধা সহকাৰে আমি যি দান দিলোঁ সেই দান সাত্বিক দান হৈ পৰিল। যদিহে আমি কাৰোবাৰ পৰা ফলাকাংক্ষা বিচাৰি বা অসন্তুষ্ট মনেৰে দান দিওঁ, সেই দান হ'ব ৰাজসিক দান। আৰু আমি যদি অনুপযুক্ত লোকক, অনুপযুক্ত দেশক বা অনুপযুক্ত দেশৰ মাটিত থকা লোকক বা অনুপযুক্ত স্থানত আমি দান দিওঁ, সি হ'ব তামসিক দান। দানবিলাক সাধাৰণতে আমি জীৱৰ মংগলৰ কাৰণে, তেওঁলোকৰ ৰক্ষাৰ নিমিত্তে দৰিদ্ৰ দুখী ৰোগী আদি লোকক আমি দান দিওঁ। এই দানৰ কেইবাটাও প্ৰকাৰ আছে। প্ৰথম হ'ল জীৱ ৰক্ষাৰ্থে দিয়া দান, দ্বিতীয় হ'ল জ্ঞান দান। জ্ঞান দান আমি ভাল কথা তেওঁলোকক শিকালোঁ বা তেওঁলোকক শান্তিৰ দান দিলোঁ, সুখৰ দান দিলোঁ, বা আমি তেওঁলোকক এটা শুদ্ধ পথ দেখুৱালোঁ যে তোমালোকে এইটো কাম নকৰিবা, এইটো কাম কৰা। শুদ্ধ পথৰ দান, যি কথা কোনো লোকে শুনিবও নিবিচাৰে, কিন্তু আমি তাক অমৃত বেলা তেওঁলোকক দি দিলোঁ, তেওঁলোকক শুদ্ধ পথে চলিবলৈ জ্ঞান দিলোঁ।
আৰু আমি দিব পাৰোঁ যোগদান। কাৰোবাৰ যদি কিবা অসুখ অশান্তি হৈছে বা কিবা মনোমালিন্য হৈছে নাইবা তেওঁলোকৰ জীৱনত দুখেৰে ভৰি পৰিছে, তেতিয়া আমি তেওঁক সুখ শান্তি, যোগ মানে কি পৰমাত্মাৰ লগত যোগযুক্ত হৈ তেওঁলৈ সুখ শান্তি আনন্দ পবিত্ৰতা আদি দান দিলোঁ, সেয়া হ'ল যোগদান। আৰু আমি দিব পাৰোঁ ক্ষমাদান। আমি নজনাকৈ পূৰ্বজন্মত নাইবা বৰ্তমান জন্মত আমি কিছুমান লোকক দুখ অশান্তি দিছিলোঁ, কিছুমান লোকে আমাক দিছিলে। এইবিলাক আমি আমাৰ মনৰ বোজাবিলাক পাতলাব লাগিব। তেতিয়া আমি আনৰ কল্যাণ কৰি নিজৰ মনৰ বোজাবিলাক পাতলাবলৈ আমি যিসকল লোকক দুখ অশান্তি দিছিলোঁ তেওঁলোকক আমি ক্ষমা খুজিলোঁ, যিসকলে আমাক দিছিলে তেওঁলোকক আমি ক্ষমা কৰিলোঁ। এই দানখিনি হ'ল কি ক্ষমাদান। আকৌ আছে মহাদান। যদি আমি দিয়া দানখিনি সুখ শান্তি আনন্দ প্ৰেম শক্তি আদি গোটেই বিশ্বব্ৰহ্মাণ্ডক দিওঁ, প্ৰকৃতিৰ 5 তত্ত্বক দিওঁ, সি হৈ পৰিব মহাদান। গোটেই বিশ্বব্ৰহ্মাণ্ডক দিয়া দান দিয়া জন হ'ল মহাদানী হৈ পৰিব। এই দানবিলাক সাধাৰণতে আমি দিম কেতিয়া? ব্ৰহ্ম মুহূৰ্তত। যেতিয়া সকলো শুই থাকে তেতিয়া আমি ব্ৰহ্ম মুহূৰ্তত তেওঁলোকক এই দানখিনি দিলোঁ। আমাৰ মনৰ পৰা গুচি গ'ল ভাইব্ৰেশ্যন, প্ৰকৃতিয়ে ধৰি ল'লে, বায়ুমণ্ডলে ধৰি ল'লে, বিশ্বৰ আত্মাই ধৰি ল'লে, সকলোকে আমি যাক যেনেকৈ লাগে দান দিলোঁ। কিন্তু ধন সম্পত্তি টকা পইচা আমি কেনেকৈ দিম? আমি যিকোনো সময়তে দিব পাৰিম। তেতিয়া আমি কি কৰিম? সেই দান দিবৰ সময়ত আমি ভগৱানক চিন্তন কৰি দিম। ভিক্ষাৰী এজন আমাৰ ঘৰলৈ আহিলে ভিক্ষা খুজিবলৈ, তেওঁৰ অৱস্থা দেখি আমাৰ বেয়া লাগিলে। তেওঁ চোৰেই নে ডকাইতে আছিল আমি নাজানো, তেওঁ কিহৰ কামৰ কাৰণে তেওঁ আমাৰ পৰা ভিক্ষা খুজিবলৈ লৈছে সেইটো নাজানো। কিন্তু তেওঁক যদি আমি কিবা এটা নিদিওঁ আমাৰ মনটো বেয়া লাগি থাকিব, নহয় জানো? সেইকাৰণে আমি তেওঁক কিবা এটা দিলোঁ। দিয়াৰ আগতে আমি যি টকাই দিলোঁ বা কোনো বস্তুৱেই দিলোঁ, আমি পৰমাত্মাক চিন্তন কৰিলে তৎমুহূৰ্তত আমি ভাবি পেলাই ভগৱান তোমাৰ সাক্ষাতে এয়া দান দিয়া হৈছে, তেতিয়া আমাৰলৈ একো বেয়া প্ৰভাৱ নাহে। যেতিয়া আমি দান দিম, আমি নাম কিনিবলৈ যদি দান দিওঁ যে আমাৰ নেম প্লেট লগাইছে, আমাৰ নামে সেই অনুষ্ঠানটো হৈছে, সেই নাম কিনিবলৈ যদি দান দিওঁ তেতিয়া আমাৰ তাত অহংকাৰৰ চিন ফুটি উঠিব। আমাৰ অহংকাৰবিলাক তাত প্ৰকাশ পাব। আৰু যদিহে আমি দান দিলোঁ কাৰোবাক, আমি আনৰ আগত কৈ ফুৰিলোঁ, ফুটনি মাৰি থাকিলোঁ যে আমি আমুকটো দিছোঁ তামুকটো দিছোঁ, এনেদৰে যদি কৈ ফুৰিলোঁ তেতিয়া আমাৰ সেই দানে কাম নিদিয়ে। কাৰণ তাত সূক্ষ্ম অহংকাৰ সোমাই থাকে। এই সূক্ষ্ম অহংকাৰে আমাক কি কৰে? ওপৰলৈ যাবলৈ নিদিয়ে বা ভগৱানৰ পৰা আশীষ আমাক দিব নিদিয়ে। সেইকাৰণে আমি দেখিছোঁ যে কিছুমান ক্ষেত্ৰত কোনো লোকে বেয়া কাম কৰিলে, পাপ কাম কৰিলে তেওঁলোকে কি কয়? মানুহৰ বহুত ৰাইজৰ আগত বা নামঘৰত গৈ শপত লয় যে, আৰু সকলোৰে আগত খোলাখুলিকৈ সকলোৱে জনাকৈ কয় তেওঁ কি ভুল কৰিলে, কি বেয়া কাম কৰিলে। তেতিয়া গোটেই ৰাইজে তেওঁক ক্ষমা কৰে আৰু তেওঁৰ দুখৰ বোজাটো পাতল হয়, মনৰ বোজা পাতল হয়, তেওঁ শাস্তিৰ মাত্ৰা কমি যায়। যদি আমি কাৰোবাক দান দিওঁ তাৰ বিপৰীতে হয়। আমি দান দিয়া কথাটো যদি ইজন সিজনকৈ আজি বহুজনৰ আগত আমি কৈ ফুৰোঁ বা সকলোৱে জানি যায়, তেতিয়া আমাৰ বোজাটো গধুৰ হৈ পৰে। কাৰণ দান দিলে কাৰো আগত ক'ব নালাগে, আমি কৈ ফুৰোঁ, আমাৰ অহংকাৰ তাত প্ৰকাশ পায় আৰু সেই দানৰ পৰা আমি সুফল একো নাপাওঁ। সেইকাৰণে কোৱা হয় যে গুপ্ত দান হৈছে মহাপুণ্য। আৰু আমি দান দিবলৈ আমি ৰৈ থাকিব নালাগে। আমি কালিলৈ দিম, পৰহিলৈ দিম, আজি মোৰ সময় নাই, সময় পালে দিম বুলি আমি ৰৈ থাকিব নালাগে। কাৰণ আমি জানো মৃত্যু আমাৰ জীৱনৰ দুৱাৰদলিত থিয় হৈ আছে। কোন মুহূৰ্তত আমাৰ মৃত্যু হয় আমি গম নাপাওঁ। আমি যেনেকৈ প্ৰচাৰ কৰাটো আমি সমৰ্থন নকৰোঁ, প্ৰচাৰ কৰিলে সি কেতিয়াও দান হ'ব নোৱাৰে, সেইদৰে আমি তুৰন্ত যদি দান কৰোঁ সেই দানে কি হ'ব? আমাক সুফল দিব। কালিলৈ আমি দিব নোৱাৰিব পাৰোঁ, কালিলৈ আমি কি হয় আমাৰ নাজানো। সেইকাৰণে আমি অতিমাত্ৰা ইচ্ছা কৰিব নালাগে। অতিমাত্ৰা ইচ্ছা কৰিব নালাগে। ইচ্ছাই আমাক ভাল হ'বলৈ নিদিয়ে। আৰু আমি পলমো কৰিব নালাগে। আৰু আমি
কি কৰিব লাগে আমাৰ যি কাম যি কৰ্তব্য সেয়া লগে লগে ভাল যদি শুদ্ধ বুলি যদি আমি ভাবোঁ আমি কৰি যাব লাগে। আমি পুনৰ এবাৰ কওঁ গুপ্ত দান হ'ল মহাদান, তোৰণ দান হ'ল মহাপুণ্য, বা তোৰণ দান মহাদান, গুপ্ত দান মহাপুণ্য। ধন্যবাদ।